Very good morning, class 9 মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি যেটো পাঠ আলোচনা কৰিবলৈ গৈ আছো সেই পাঠটোৰ নাম হ'ল দা ফান দে হিট। ক্লাস 9 এই যেটো তোমালোকৰ পাঠ আছে এই পাঠটো খুব ইন্টাৰেষ্টিং এটা পাঠ আৰু খুব এটা ইম্পৰ্টেন্ট পাঠ, যাৰ পৰা প্ৰত্যেক বছৰে তোমালোকৰ যি বছৰকীয় পৰীক্ষাই হওক বা যিখিনি 6 মাহিলী পৰীক্ষাই হওক এই পাঠটোৰ পৰা কোশ্চেন আহিব। ঠিক আছে, গতিকে আজিকালিতো এমসিকিউ বহুত প্ৰয়োজন হৈ গৈছে, সেই কাৰণে প্ৰথমে এই পাঠৰ এমসিকিউ ভিডিও আমি লৈ আহিছো। এমসিকিউৰ তোমালোকে ক্লাস কৰা, এইবিলাক তোমালোকে নোটস বনাই লবা, নোটস বনাই লৈ কিনে এইবিলাক সুন্দৰকৈ পঢ়িবা, চাবা ইয়াৰ পৰা তোমালোকে কমন পাবা। ঠিক আছে, সো আমি আৰম্ভ কৰিছো। কোশ্চেন নম্বৰ 1, হু ডিড নট ওয়ান্ট এ স্ট্ৰেঞ্জ ম্যান এজ এ টিচাৰ। হু কোনে, ডিড নট ওয়ান্ট কোনে বিচৰা না আছিল, ডিড নট ওয়ান্ট কোনে বিচৰা না আছিল এ স্ট্ৰেঞ্জ ম্যান। স্ট্ৰেঞ্জ মানে কি? স্ট্ৰেঞ্জ মানে অচিনাকি, কোনে বিচৰা না আছিল এজন অচিনাকি ম্যান, অচিনাকি ব্যক্তি এজ এ টিচাৰ, শিক্ষক হিচাপে অচিনাকি ব্যক্তি কোনে বিচৰা না আছিল। সো আমাৰ যিজন হিৰোইন আমি পাঠটো ক'ব পাৰো, ডি নম্বৰ অপশ্যন মাৰ্জিয়ে শিক্ষক হিচাপে এজন অচিনাকি ব্যক্তি কেতিয়াও বিচৰা না আছিল। আৰু মাৰ্জিহঁতৰ টিচাৰ কেনেকুৱা আছিল, আমি যদি মই তোমালোকক যদি সুধো মাৰ্জিহঁতৰ টিচাৰ আছিল কোন? এটা মেকানিকেল টিচাৰ। আজিকালি যেন মানুহে আমাক শিকাই বা পঢ়া শুনা কৰাই দি আছে, আমাক শিকাই দি আছে, আমি টিচাৰবিলাক মানুহ হয়, কিন্তু মাৰ্জিহঁতৰ তেনেকুৱা মানুহ নাছিল। মাৰ্জিহঁতৰ কি আছিল? মেকানিকেল টিচাৰ আছিল, মেচিন আছিল। পোনপটীয়াকৈ আমি গুচি যাম 2 নম্বৰ কোশ্চেনটোলৈ। সেঞ্চুৰী মিন্স, সেঞ্চুৰী মানে কি? সেঞ্চুৰী মানে কি? সো আমি যে কওঁ যে MS ধোনীয়ে 1 সেঞ্চুৰী কৰিলে, 2 সেঞ্চুৰী কৰিলে, সেঞ্চুৰী মানে হৈ আছে কি? শতক, 100 ৰান, হয় না নহয়? 2 সেঞ্চুৰী মানে কিমান শতক হ'ব? 200 হিচাপে তেনেহ'লে। সো সেঞ্চুৰী মানে হ'ল কি? যে 100 বছৰ। ঠিক আছে, খুব এটা ইম্পৰ্টেন্ট কনসেপ্ট। সেঞ্চুৰী মানে কি? সেঞ্চুৰীক আমি অসমীয়াত কি বুলি কওঁ তোমালোকে ক'ব পাৰিবানে? শতাব্দী বুলি কওঁ, শতাব্দী বুলি কওঁ। ঠিক আছে, সো আই হোপ তোমালোকে বুজিব পাৰিছা। নেক্সট 3 নম্বৰটো কি কৈ আছে? মাৰ্জি এণ্ড টমি টুক দিয়াৰ লেসন ভাইচ। মাৰ্জি আৰু টমি যি দুইজন আমাৰ সৰু চলি আছিল, এই দুজন চলিয়ে কেনেকৈ সিহঁতৰ লেসনবিলাক লৈছিলে, কেনেকৈ লৈছিলে? এ নম্বৰ অপশ্যন দিছে ৰিয়েল বুকৰ জৰিয়তে লৈছিলে। আজিকালি যেনেকৈ আমাৰ কিতাপ পত্ৰ আছে, ভৱিষ্যতত বা অনাগত দিনত যেতিয়া মাৰ্জি আৰু টমিহঁত আহিব তেতিয়া তেনেকুৱা ৰিয়েল বুক থাকিব নেকি? নিশ্চিত ৰূপে নাথাকে, গতিকে এই অপশ্যনটো নহয়। চি নম্বৰ অপশ্যনটো চোৱা, এটেণ্ডিং স্কুল ৰুম। সিহঁতে কি স্কুল আছিল নেকি? সিহঁতৰ তেনেকৈ পাৰ্টিকুলাৰলি নাছিলে, সিহঁতে ঘৰতে স্কুল আছিলে। ঠিক আছে, এটেণ্ড হ'ব নালাগিছিলে, স্কুল যাব নালাগিছিলে। নন অফ দ্য এবাভ, ওপৰৰ এটাও নহয়। কিন্তু এইটোও ভুল হ'ব, কাৰণ মাৰ্জি আৰু টমিহঁতে সিহঁতৰ লেসন গ্ৰহণ কৰিছিলে কিহৰ জৰিয়তে? মেকানিকেল টিচাৰৰ জৰিয়তে। অলপ আগত মই ক'লো ন, মেকানিকেল টিচাৰ। সিহঁতৰ যিটো টিচাৰ আছে সেইটো কি নহয়? হিউমেন বিং নহয়, সেইটো এটা মেকানিক হয় আৰু এটা মেকানিকেল টিচাৰ হয়। ঠিক আছে, আই হোপ তোমালোকে বুজিবলৈ যত্ন কৰিছা আৰু বুজিব পাৰিছাও। ঠিক আছে, 4 নম্বৰটো এতিয়া। অ'কে, তোমালোকে যদি পাঠটো পঢ়িছা তেনেহ'লে এইটো কোশ্চেনৰ এনচাৰ দিব পাৰিবা। কি কৈছে? টমিজ মেকানিকেল টিচাৰ ৱাজ এৱে ফ্ৰম। টমিৰ যিটো আমাৰ মেকানিকেল টিচাৰ আছিলে, টমিৰ যিটো শিক্ষক আছিলে, সেইটো মেকানিকেল টিচাৰ ৱাজ এৱে ফৰ কিমান দিনৰ কাৰণে বা কিমান বছৰ বা মাহৰ কাৰণে টমিৰ পৰা আঁতৰত ৰখা হৈছিলে। সো মোৰ যিমানখিনি মনত আছে, এতিয়া শুদ্ধ উত্তৰটো হ'ব কি? টোটাল 1 মাহৰ কাৰণে আমাৰ টমিৰ যি মেকানিকেল টিচাৰটো আছে, মেকানিকেল টিচাৰৰ টমিৰ পৰা আঁতৰত লৈ যোৱা হৈছিলে। ঠিক আছে, 5 নম্বৰটো কি কৈ আছে? আফটাৰ ফিক্সিং দ্য মেকানিকেল টিচাৰক ফিক্স কৰাৰ পিছত, ঠিক কৰি দিয়াৰ পিছত ডেশ স্মাইল। কোনে মেকানিকেল টিচাৰক ভাল কৰিছিলে আৰু কিয় মানে আৰু কোনে স্মাইল কৰিছিলে? আমাৰ কাণ্ট্ৰি ইন্সপেক্টৰে। ঠিক আছে, কাণ্ট্ৰি ইন্সপেক্টৰে কি কৰিছিলে? মেকানিকেল টিচাৰটো ভাল কৰি দিবৰ কাৰণে আহিছিলে। ঠিক আছে, 6 নম্বৰ কি কৈ আছে? হাউ লং, কিমান মানে লম্বা সময়, দীঘলীয়া সময়, ডিড দ্য ইন্সপেক্টৰ টেক, সময় লৈছিলে টু ফিক্স দ্য মেকানিকেল টিচাৰক মানে ঠিক কৰি দিয়াৰ বাবে, ভাল কৰাৰ বাবে কিমান এটা সময় মেকানিকেল টিচাৰে লোৱা দেখা পোৱা গৈছিলে? প্ৰায় মোটামুটি 1 ঘণ্টামান সময়। মাৰ্জিৰ টমিৰ মেকানিকেল টিচাৰটোক ঠিক কৰাৰ বাবে বাবদ 1 ঘণ্টামান সময় লোৱা দেখা পোৱা গৈছিলে। অ'কে, তাৰপিছত 7 নম্বৰ, দ্য কাণ্ট্ৰি ইন্সপেক্টৰ হেড এ। কাণ্ট্ৰি ইন্সপেক্টৰ কেনেকুৱা আছিল? ব্লু ফেজ আছিল নহয়, ব্ৰাউন ফেজ আছিল নহয়, হোৱাইট ফেজ নহয়, ৰেড ফেজ আছিল। ঠিক আছে, ৰঙা মুখখন আছিল তেওঁৰ, হয় না নহয়? এইটোতো আমি পঢ়িছিলোৱে। ঠিক আছে, আই হোপ তোমালোকে বুজিব পাৰিছা। 8 নম্বৰটো কি কৈ আছে? হু ফাউণ্ড দ্য ৰিয়েল বুক কোনে বিচাৰি পাইছিলে? মাৰ্জিয়ে বিচাৰি পাইছিলে, টমি বিচাৰি পাইছিলে? টমিয়ে বিচাৰি পাইছিলে ৰিয়েল বুক। ঠিক আছে, বাকী অপশ্যনবিলাক কি হ'ব? এলিমিনেট হৈ যাব।
ওকে যদি আমি পাঠটো ভাল কৰি পঢ়ো ন MCQ মানে প্ৰত্যেকটি MCQ এর উত্তৰ আমি মানে ভাল কৰি দিব পাৰিম ঠিক আছে গতিকে পাঠটো ভালদৰে পঢ়াৰ তোমালোকে সদায় যত্ন কৰিবা আৰু যত্নবান হ'বা 9 নম্বৰ ডিড মাৰ্জি হ্যাভ ফিক্স আৱাৰ টু ষ্টাডি মাৰ্জি হতৰ কি ষ্টাডি কৰাৰ বাবে পঢ়া শুনা কৰাৰ বাবে ফিক্স ঘণ্টা আছিল নে না আছিল সো আমি ক'ব পাৰো যে হয় আছিল ইয়েস ঠিক আছে কাৰণ কি কেনেকৈ আমি গম পাওঁ যে আছিল কাৰণ যেটো আমাৰ উন্নয়নশীলতাৰ মেকানিক্যাল টিচাৰ আছে মেকানিক্যাল টিচাৰটো টাইম টু টাইম কি হৈ থাকে লেসন সিহঁতৰ লৈ থাকে ঠিক আছে আৰু সিহঁতে যেহেতু ঘৰত থাকি কিতাপ পত্ৰ পঢ়িব লাগে সেজন্য সিহঁতে বাধ্যত পঢ়ি পিনে মেকানিক্যাল টিচাৰৰ সন্মুখত যাব লাগে বা ক্লাছ কিবা কৰিব লাগে ঠিক আছে সো সি নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব ইয়েস শি হ্যাড ফিক্সড টাইম তেওঁৰ ফিক্সড টাইম আছিল পঢ়াশুনা কৰাৰ ক্ষেত্ৰত এণ্ড আৱাৰ্ছ ঘণ্টা আছিল ডেইলি প্ৰত্যেক দিনা টু ষ্টাডি এক্সেপ্ট স্যাটাৰডে এণ্ড সানডে আৰু কোন দিনা সিহঁতে পঢ়া নাছিল স্যাটাৰডে আৰু সানডে সিহঁতে ষ্টাডি কৰা নাছিল বা কিতাপ পত্ৰ পঢ়া নাছিল ঠিক আছে আই হোপ তোমালোকে বুজিব পাৰিছা 10 নম্বৰটো কি কৈছে যে হোৱাই ডিড মাৰ্জি হেড স্কুল মাৰ্জিয়ে কিয় স্কুল বেয়া পায় মাৰ্জিয়ে কিয় স্কুল হেড কৰিছিল সো মাৰ্জিয়ে স্কুল হেড কৰিছিল বিকজ অফ দ্য মেকানিক ৱৰ্ক মেচিন ৱৰ্ক নো ফান ৱাজ দেয়াৰ নো নিউ থিংছ অল অফ দ্য এবভ ওকে মাৰ্জিয়ে স্কুল বেয়া পাইছিলে কাৰ স্কুল বেয়া পাইছিলে এই বস্তু আগত ক্লিয়াৰ হৈ লোৱা মাৰ্জিয়ে তেওঁৰ স্কুল বেয়া পাইছিল তেওঁৰ স্কুলটো কোনটো আছিল মেকানিক্যাল টিচাৰ আছিল নে নহয় নাম্বাৰ 1 কথা এই নম্বৰ যেটো কৈ আছে মাৰ্জিয়ে মেকানিক্যাল ৱৰ্ক মেকানিক্যাল যিবিলাক কাম কাজ বিলাক আছে এইবিলাক বেয়া পায় সেই কাৰণে বেয়া পাইছিল নাম্বাৰ 2 কথা তাত কোনো ধৰণৰ মানে হাঁহি ফুৰ্তি এইবিলাক হোৱা নাছিল নো ফান তাতে কোনো ফান না আছিল এই কাৰণে মাৰ্জি স্কুল বেয়া পাইছিলে আৰু নতুন নো নিউ থিং কোনো নতুনত্ব নাই কোনো নতুন বস্তুৱে নাই কিবা যে নতুনত্ব থাকিব লাগে সে নতুনত্ব নাই গতিকে মাৰ্জি এই তিনিটা কাৰণৰ বাবে স্কুল যিখিনি আছে তেওঁৰ স্কুলখিনি কি কৰিছিল তেওঁ হেড কৰিছিল বা বেয়া পাইছিলে কথাটো বুজি আছো ন নে বুজা নাই ওকে এতিয়া 11 নম্বৰ কি কৈ আছে the section which subject was completely deleted from Tommy's computer মনত ৰাখিবা যে মাৰ্জিৰ কম্পিউটাৰৰ পৰা কি সেকশন ডিলিট হৈ গৈছিল বা কি অসুবিধা হৈছিল আৰু টমিৰ কম্পিউটাৰত কি সেকশনৰ অসুবিধা হৈছিল এইখিনি বস্তু আমি কিন্তু ভালদৰে মনত ৰাখিব লাগিব এ নম্বৰ অপচন ইংৰাজী বি নম্বৰ হিষ্ট্ৰী সি নম্বৰ সোশ্যাল ষ্টাডিজ ডি নম্বৰ জিওগ্ৰাফি কোনটো হ'ব আই থিংক হিষ্ট্ৰী নহলে জিওগ্ৰাফি হ'ব সো বি নম্বৰ ইজ দ্য ৰাইট অপচন হিষ্ট্ৰী যেটো সাবজেক্ট আছিল হিষ্ট্ৰী সাবজেক্টটো আমাৰ টমিৰ যি হেৰিটো আছিল মেকানিক্যাল টিচাৰ আছিল মেকানিক্যাল টিচাৰৰ পৰা কি হৈ গৈছিল মানে ডিস্টার্ব দি আছিল ঠিক আছে টমিৰ মেকানিক্যাল টিচাৰে সেই কাৰণে টমিৰ মেকানিক্যাল টিচাৰে ডিস্টার্ব দি আছিল সেই কাৰণে টমিয়ে কি কৰিছিল টমিয়ে মানে কান্ট্ৰি ইন্সপেক্টৰ মাতিছিল কান্ট্ৰি ইন্সপেক্টৰ মাতাৰ পিছত কান্ট্ৰি ইন্সপেক্টৰ কি কৰিছিল প্ৰায় নিয়াৰলি ফৰ 1 month এক মাহৰ কাৰণে তেওঁৰ যেটো কম্পিউটাৰ আছে তেওঁৰ যেটো মেকানিক্যাল টিচাৰ আছে আমাৰ টমিৰ মেকানিক্যাল টিচাৰ কল লৈ গৈছিল মানে ঠিক কৰিবৰ কাৰণে লৈ গৈছিল আৰু তেওঁৰ কোনটো সেক্টৰত অসুবিধা হৈ আছিল তেওঁৰ হৈ আছিল হিষ্ট্ৰী সেক্টৰত অসুবিধা হৈ আছিল হিষ্ট্ৰী সেক্টৰত তেওঁৰ বিয়া চলি আছিল ঠিক আছে ওকে এতিয়া 12 নম্বৰ আজি 12 নম্বৰ আলোচনা কৰি আমি শেষ কৰিম আমাৰ ক্লাছখিনি ঠিক আছে অনাগত ক্লাছত বা অহা ক্লাছত আমি গোটেইখিনি কমপ্লিট কৰি দিম MCQ 12 নম্বৰ in which subject was Marzi falling repeatedly মাৰ্জিয়ে কোনটো সাবজেক্টত বাৰে ফেলিং কৰি আছে ঠিক আছে কোনটো সাবজেক্টত সো জিওগ্ৰাফি মনত ৰাখিবা মাৰ্জিটো হল জিওগ্ৰাফি সেকশন আৰু টমিটো হল হিষ্ট্ৰী সেকশন বাস এটা ইমানখিনি কথা GEOHIS হিষ্ট্ৰী জিওগ্ৰাফি মাৰ্জি হিষ্ট্ৰীৰ ক্ষেত্ৰত কমজোৰি হৈ আছিল আৰু মাৰ্জিয়ে জিওগ্ৰাফিৰ ক্ষেত্ৰত কমজোৰি হৈ আছিল আৰু টমিয়ে হিষ্ট্ৰীৰ ক্ষেত্ৰত কমজোৰি হৈ আছিল ঠিক আছে কাৰণ সিহঁতৰ যিবিলাক মেকানিক্যাল টিচাৰ আছে ভালদৰে বা ডোন্ট ওয়ার্ক প্ৰপাৰলি ঠিক আছে সো আজিলৈ ইমানে থাকিল জয় হিন্দ জয় ভাৰত পৰৱৰ্তী ক্লাছত আমি আকৌ লগ পাই আছো তোমালোকে শেয়াৰ কৰি দিবা তোমালোকৰ যি লগৰীয়া বন্ধু বান্ধৱী আছে সিহঁতক তোমালোকে জনাই দিবা যে এনেকৈ ক্লাছ আহি আছে সাবস্ক্ৰাইব কৰি ললে মই ভাল পাম তোমালোকক ভাল লাগিব আৰু অনাগত দিনত আমি বহুত বস্তু শিকিব যত্ন কৰিম সো আজিলৈ মানে জয় হিন্দ জয় ভাৰত